ৰাতিপুৱা ডিজিপি মহোদয়ে জনাইছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰো যি দৌৰৰ ফিজিকেল টেষ্ট বা দৌৰ আদি কৰিব লাগে তাৰ আৰম্ভণি আজিৰ পৰা আৰম্ভণি হৈছে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে এই কাম সমাপন কৰিব। আৰক্ষী তৃতীয় বৰ্গৰ পৰীক্ষা শেষ হ'ল। অহা 29 অক্টোবৰত আমি চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ আৰম্ভ কৰিম আৰু তাৰ পিছত লাহেকৈ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। মই এডিআৰই তৃতীয় বৰ্গৰ পৰীক্ষা ইমান সুন্দৰকৈ সফল হ'ল তাৰ বাবে এডিআৰইৰ পৰীক্ষাৰ লগত জড়িত আটাইকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। প্ৰথমটো পৰীক্ষাৰ এনসাৰ কিউ আহিলে প্ৰায় 80,000 ল'ৰা ছোৱালীয়ে OMR সিটু সেৱাক আবেদন কৰি সংগ্ৰহ কৰিলে। প্ৰথম পৰীক্ষাৰ OMR সিট যদি আপোনালোকে বিচাৰে সেৱাক আপোনালোকে আবেদন কৰিলে এদিনৰ ভিতৰতে এই OMR সমূহ আপোনালোকে পাব পাৰিব। এতিয়া মোক বহুতে প্ৰশ্ন কৰিছে যে দ্বিতীয়টো পৰীক্ষাৰ এনসাৰ কি কেতিয়া আপলোড কৰা হ'ব। মই সেৱাক ইতিমধ্যে কৈছো যে দুৰ্গা পূজাৰ আগতে শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে যাতে এনসাৰ কি আমি আপলোড কৰি দিওঁ আৰু লাহে কৰি শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে OMR সিটসমূহ যাতে পাব পৰাৰ ব্যৱস্থা আমি কৰি দিওঁ। স্বচ্ছতাক লৈ আমি গোটেই ব্যৱস্থাটো এটা নতুন দিগন্তলৈ লৈ গলো। মই ভাবো ইয়াৰ পিছত অসমে আৰু কেতিয়াও নিযুক্তিৰ স্বচ্ছতাক লৈ খেলা কৰিব নোৱাৰিব। অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহব। কংগ্ৰেছৰ সেই অন্ধকাৰৰ দিনবিলাকৰ পৰিৱৰ্তে অসমৰ যুৱক যুৱতীসকলৰ মনত আৰু অসমৰ যুৱক যুৱতীসকলৰ বুকুত আমি যি আশাৰ বন্তি জ্বলাইছিলো সি যেন কোনো দিনে নুমাই নাযায় তাৰ বাবে নতুন নতুনকৈ স্বচ্ছতাৰ নতুন নতুন মাইলৰ খুঁটাবোৰ আমি স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছো। সুধিছে যে মিউচুৱেল ট্ৰান্সফাৰৰ ব্যৱস্থা কেতিয়া আৰম্ভ হ'ব। অহা 2-3 দিন 4 দিনৰ ভিতৰতে মই পৰ্টেলটো আপোনালোকৰ বাবে আগবঢ়াই দিম যাতে তৃতীয় আৰু চতুৰ্থ বৰ্গত আমি মিউচুৱেল ট্ৰান্সফাৰৰ কাম আৰম্ভ কৰিব পাৰো। কোনোবাই আকৌ বিচাৰিছে নহয় মোক এটা ডিপাৰ্টমেণ্টৰ পৰা আন এটা ডিপাৰ্টমেণ্টলৈ যাব দিব লাগে। তেনেকুৱা ব্যৱস্থা চৰকাৰত নাথাকে। আপোনালোকক মই জনাই দিম কেতিয়া এনসাৰ কি আপলোড কৰিব শেহতীয়া এডিআৰই পৰীক্ষাৰ আৰু OMR সিটু আপোনালোকে কেতিয়া ল'ব পাৰিব। নিশ্চিতভাৱে পূজাৰ আগতেই আমি এই গোটেই কামবোৰ কৰিম।